মাৰ্কেটত আহি গ'ল আটাইতকৈ কম দামী ইভি, যিখন টাটা মটৰ্ছে লঞ্চ কৰিছে, টাটা টিয়াগো ইভি। আৰু এইখনৰ দামটো হৈ গ'ল 6,99,000 পৰা আৰম্ভ হৈছে। হয়, আপোনালোকে ঠিকে শুনিছে, টাটা টিয়াগো ইভি 6,99,000 পৰা আৰম্ভ হৈছে। ইয়াত কি পাব ফিচাৰ্ছ মই কৈ আছো চাওক। ইয়াত পাই আছে আপুনি লাক্স বিম LED DRL উইথ হেডলেম্প। ইয়াৰ যোনটো আপোনাৰ হেডলাইটৰ পোহৰ আছে, ইয়াৰ পৰা আপোনাৰ যিমান দূৰলৈকে থ্ৰ' যাব, ফ'কাছটো যাব, সম্পূৰ্ণ LED আৰু ফটফটীয়া পোহৰ পাব। লগতে ইয়াত আপুনি পাই আছে LED DRL আৰু আপোনাৰ লাক্স বিম LED হেডলেম্প। লগতে ফ্ৰণ্ট বাম্পাৰ লুকছটো ইভিত দেখিবলৈ সম্পূৰ্ণ বেলেগ আহিছে। আৰু আপোনালোকে এইখন গাড়ীত কি পাই আছে, ৰেইন চেন্সিং ৱাইপাৰ। বৰষুণ অহাৰ লগে লগে আপোনালোকৰ পানী উইণ্ডশ্বিলত পৰাৰ লগে লগে ৱাইপাৰ আপোনালোকে অন কৰিব নালাগে, লগত ৱেপিং হৈ যাব। আৰু আটাইতকৈ ভাল লগা কথা, এই গাড়ীখনত আপোনালোকে পাই আছে ট্ৰাই চাইজ R14 আপুনি ট্ৰাই চাইজ পাই আছে। দেখিবলৈ আপোনাৰ গাড়ীখনৰ লুকছটো আৰু ইয়াৰ যোনটো এলয় হুইলৰ লুকছ সম্পূৰ্ণ ধুনীয়া হয় আৰু এটা প্ৰিমিয়াম লুকছ আহিছে। বৰ্তমান যদি মই ক'ব যাওঁ, আপোনাৰ মাৰ্কেটত যদি এতিয়া প্ৰিমিয়াম হেচবেক গাড়ীৰ ভিতৰত যদি খলকনি তুলিব বিচাৰে, টাটা টিয়াগো গাড়ী বৰ্তমান হেচবেক ছেগমেণ্টত খলকনি তুলিব টাটা টিয়াগো। আৰু এইখন পেট্ৰলতো পাই আছে, লগতে ইভিটো পাই আছে। আজি মই ইভিখনৰ কথা কৈ আছো। ইয়াত আপুনি পাই আছে অটো ফুল ORVM। ORVMখন আপুনি অটো ফুল হ'ব, আপোনাৰ চুইচ অফ অন কৰাৰ লগে লগে অট'মেটিক ফুল আৰু অট'মেটিক অপেন হ'ব। লগতে এই গাড়ীখনৰ আপোনালোকে ইলেক্ট্ৰিকেল এডজাষ্টেবল ORVM, এই ORVMখন ইলেক্ট্ৰিকেলিও আপোনালোকে এডজাষ্ট কৰিব পাৰিব, হাতেদি আপোনালোকে পোকোৱা মেলা নপৰাকৈ। লগতে ইয়াত আপোনালোকে চাইড ইণ্ডিকেটৰ ইয়াত পাই যাব। লগতে আপোনালোকে চাওক, ইয়াত আপোনালোকৰ যোনটো আমাৰ গাড়ীখনৰ ডোৰ হেণ্ডেল আহিছে, ইয়াত সম্পূৰ্ণ ক্ৰোম ফিনিছত আহিছে আৰু প্ৰেছিভ এণ্ট্ৰি আপোনাৰ ইয়াত চুইচটো আছে। চাবিটো আপোনালোকৰ পকেটত থাকিলে হ'ল, এইটো প্ৰেছ কৰি আপোনালোকে গাড়ীখন আনলক কৰি ভিতৰলৈ সোমাই যাব পাৰিব। আৰু ভিতৰৰ লুকছটো এতিয়াৰ বিষয়ে মই কৈ আছো। আপোনালোকে এইটো নাভাবিব যে একেবাৰে কম বাজেটত টাটা টিয়াগো ইভি দিছে বুলি ইয়াৰ কমফৰ্ট নাই বুলি। ইয়াৰ কমফৰ্ট যোনটো চিট আছে, চিটটোত আপোনাৰ এক্সটেণ্ডেড থাই ছাপোৰ্ট আছে। আপুনি লং জাৰ্ণি কৰিলেও ধুনীয়াকৈ ইয়াত বহিলে থাই ছাপোৰ্টটো বহুত এটা বঢ়িয়া থাই ছাপোৰ্ট আছে আৰু কুশ্বনিংটো বহুত স্মুথ হয়, বহুত কোমল হয়। লগতে আপোনালোকৰ এই চিটটো ভেৰিয়েণ্ট ৱাইজত আপোনালোকে ওখ চাপৰ, নিজৰ হিচাপত কমফৰ্টত ওখ চাপৰ এই চিটটো কৰিব পাৰিব। লগতে যোনটো ষ্টিয়াৰিং আছে, একেবাৰে লোৱেষ্ট ভেৰিয়েণ্টৰ পৰা টপ ভেৰিয়েণ্টলৈকে ষ্টিয়াৰিংটো আপোনালোকৰ নিজৰ হিচাপত কমফৰ্টলি আপোনালোকে ওখ আৰু চাপৰ কৰিব পৰা এই গাড়ীখনত সুবিধা দিয়া আছে। আৰু এই গাড়ীখনত আপোনালোকৰ ফুল বডি ছেফটিৰ পিনৰ পৰা ফুল বডি এয়াৰবেগ আছে। লগতে ABS পাই আছে, EBD ইলেক্ট্ৰনিক ব্ৰেক ফ'ৰ্চ ডিষ্ট্ৰিবিউটৰ, কৰ্নাৰ ষ্টেবিলিটি কণ্ট্ৰল, হিল হোল্ড কণ্ট্ৰল সকলোবিলাক এই গাড়ীখনত দিয়া আছে। যদি আপোনালোকে খুব এটা শ্বাৰ্প টাৰ্ণিঙত খুব স্পীডত গৈ ব্ৰেক মাৰে, এই গাড়ীখন পাল্টি নামাৰে, যিহেতু ইয়াত কৰ্নাৰ ষ্টেবিলিটি কণ্ট্ৰল আছে। লগতে এই গাড়ীখনত ইলেক্ট্ৰিকেল এডজাষ্টেবল প্ৰগ্ৰেম যিখিনি হয়, যোনটো EBD ইলেক্ট্ৰনিক ব্ৰেক ফ'ৰ্চ ডিষ্ট্ৰিবিউটৰ, গাড়ীখনৰ ৱেইট হিচাপত কোনটো চকাত কিমান ৱেইটৰ হিচাপত মানুহ বহি আছে, সেইটো হিচাপত এই গাড়ীখনে ব্ৰেক প্ৰডিউচ কৰোঁতে চকাকেইটাত ব্ৰেককেইটা সমানে ডিষ্ট্ৰিবিউট কৰি দিয়ে। আৰু এই গাড়ীখনত যোনটো ইনফৰটেইনমেণ্ট ছিষ্টেম আছে, এই ইনফৰটেইনমেণ্ট ছিষ্টেমটো হৈ গ'ল 26.03 চেণ্টিমিটাৰৰ এটা বিগ ইনফৰটেইনমেণ্ট ছিষ্টেম। এইটো লাৰ্জেষ্ট ইন দ্য ছেগমেণ্ট। লগতে আমাৰ যোনটো ফ্ৰণ্টৰ ড্ৰাইভাৰৰ আগৰ মিটাৰটো, যোনটো ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ বুলি কয়, এইটো সম্পূৰ্ণ ফ্ল'টিং আৰু ডিজিটেলত আহিছে আৰু ইয়াত দেখিবলৈ বহুত ধুনীয়া হয়। ইয়াত আমি সকলোবিলাক পাই যাম, টায়াৰ প্ৰেছাৰ মনিটৰিং ছিষ্টেমৰ পৰা ধৰি আমাৰ ৰেঞ্জ কিমান যাব, কিমান কি আছে, কিমান কিলোমিটাৰ আছে, কিমান RPMত চলি আছে, সকলোবিলাক ইয়াত দেখা পাব। আৰু এই গাড়ীখনত আমি AC-টো আমি যিটো AC আছে, সেইটো আমি ক্লাইমেট কণ্ট্ৰলত AC পাম। আৰু এই গাড়ীখনত আমাৰ AC ভেন ফ্ৰণ্টতো পাব। লগতে বেক পিনে বহি যোৱা মানুহকেইজনৰ কাৰণেও AC সুবিধা এই গাড়ীখনত দিয়া আছে। লগতে এই গাড়ীখনত আমাৰ ৱায়াৰলেছ চাৰ্জাৰ সুবিধা আছে। মোবাইলটো থৈ দিয়াৰ লগে লগে ইয়াত অট'মেটিক চাৰ্জ ল'ব আৰু মোবাইল এক্সট্ৰাকৈ থ'ব পৰা হোল্ডাৰো ইয়াত এক্সট্ৰাকৈ দি থোৱা আছে। লগতে আপোনালোকে ডেস্কবৰ্ডটো চাওক। এই গাড়ীখনৰ ডেস্কবৰ্ডটো সম্পূৰ্ণ প্ৰিমিয়াম লুকছত ডুৱেল টনত আহিছে, দেখিবলৈ একদম পুৰা প্ৰিমিয়াম লুকছ হয়। লগতে এই গাড়ীখনত আমাৰ আমৰেষ্ট আছে কমফৰ্টৰ কাৰণে, যিহেতু গাড়ীখনত ধুনীয়াকৈ আমৰেষ্টটো থৈ পেলাই আৰামছে মানুহজনে ড্ৰাইভিং কৰি যাব পাৰিব। আৰু এই গাড়ীখনৰ দামটো চাই পেলাই এই গাড়ীখনত বজাৰত যে খলকনি তুলিব সেইটো নিশ্চিত। লগতে এই গাড়ীখনৰ যদি আমি বেক চাইডে আমি বহি চাওঁ, বেক চাইডে প্ৰথম চাওক মোৰ হেডৰুম, কিমান ধুনীয়া এটা হেডৰুম আছে আৰু 3জন মানুহ ধুনীয়াকৈ কমফৰ্টলি বহি যাব পাৰিব। লগতে লেগ ৰুম,
যিটো ভৰিৰ পৰা এই লেগ ৰুমটো আছে এটা একদম কমফৰ্ট জোনত আছে। লেগ ৰুমটো ধুনীয়াকৈ ভৰি মেলি অনায়াসে একদম পিছপিনে বহা মানুহকেইজনে কমফৰ্টলি জাৰ্ণি কৰিব পাৰিব। লগতে পিছপিনে AC ল'ব পৰা সুবিধা আছে, AC ফেন দি থোৱা আছে। তো এইবিলাক বস্তু পাই যাব। লগতে আমাৰ পিছপিনে চিটত মেগাজিন পকেট হোল্ডাৰ আছে, ইয়াত মেগাজিন বা কিবা কিবি বুক ৰাখিব পৰা সুবিধা আছে। 3 ELR চিট বেল্ট পাব। পিছপিনে 3জন মানুহৰ কাৰণে 3ডাল চিট বেল্ট এক্সট্ৰাকে আছে। সাধাৰণতে গাড়ীবিলাকৰ পিছপিনৰ চিটত 2জনৰ কাৰণে চিট বেল্ট থাকে, ইয়াত 3জন মানুহৰ মাজত বহাজনৰ কাৰণেও চিট বেল্ট দিয়া আছে। এইটো এটা গুড। টাটাই যে আপোনাৰ ছেফটি পিনলে কোনো কম্প্ৰমাইজ নকৰে, এইবিলাকে সৰু সৰু পইণ্ট, যিটো ইয়াত বেলেগ গাড়ীবিলাকত চাব আপোনালোকে পিছপিনে বহা মানুহবিলাকৰ কাৰণে 2ডালহে চিট বেল্ট থাকে, ইয়াত 3ডাল চিট বেল্ট দিয়া আছে মাজত বহা মানুহজনৰ কাৰণেও ভাবিছে। আৰু লগতে ISO ফিক্স প্ৰভিজন এই গাড়ীখনত আছে, যিটো এটা চাইল্ড চিট আমি ইয়াৰ গাড়ীখনত লগাব পাৰোঁ। আৰু সেই চাইল্ড চিটটো আমাৰ গাড়ীখনত যদি সৰু বেবী থাকে ঘৰত, গাড়ীখনত আমি লং জাৰ্ণি কৰিলে ক'ৰবাত কেঁচুৱাটো কোচত লৈ যাবলৈ অসুবিধা হ'লে ইয়াত বহাই নিব পৰা সুবিধাও আছে। সম্পূৰ্ণ ছেফটি চাইল্ড চিট আছে ইয়াত। লগতে আমি ইয়াৰ ব্ৰেক প্ৰফাইলটো চাওঁ। গাড়ীখনৰ যদি আমি পিছ চাইডৰ লুকছটো চাওঁ, ব্ৰেক প্ৰফাইলটো চাওঁ, ব্ৰেক প্ৰফাইলটো সম্পূৰ্ণ প্ৰিমিয়াম লুকছ। কানেক্টিং টেইল লেম্প আহিছে, ৰিফ্লেক্টৰ কানেক্টিং টেইল লেম্প। লগতে আমি শ্বাৰ্ক ফিন এণ্টেনাৰ পাই আছোঁ, এটা বিগ স্পইলাৰ পাই আছোঁ। লগতে ডিফগাৰ আছে, পিছপিনে কুঁৱলী পৰিলেও আপোনাৰ হিট জেনেৰেট হৈ গ্লাছখন চাফা কৰি ৰাখিব। লগতে আমাৰ পিছপিনে ৱাইপাৰ উইথ ৱাছাৰ, ফ্ৰণ্টৰ পিনে যে যেনেকৈ গ্লাছত পানী মাৰে, পিছপিনেও পানী মাৰি গ্লাছখন চাফা কৰিব পৰা সুবিধা আছে। লগতে ৱাছাৰ আছে। লগতে মাস্কৰ্ড আছে, টিয়াগো EV লিখিত মাস্কৰ্ড আছে এই গাড়ীখনৰ লুকছটো আৰু ইনহেন্স কৰিবৰ কাৰণে। যিহেতু আপোনালোকে গম পাইছে যে বজাৰত পেট্ৰল ডিজেলৰ দাম বহুত বাঢ়ি গৈছে। আজিকালি পেট্ৰল আৰু ডিজেল 100 টকাৰ ওপৰত হৈছে। 100 টকাত 1 লিটাৰ পেট্ৰলেই নাপায়। তো 100 টকাৰ যদি আপোনালোকে 1 লিটাৰ পেট্ৰল যদি গাড়ীখনত ভৰাই, গাড়ী এখন কিমান কিলোমিটাৰ যায়? 20 কিলোমিটাৰ, 21 কিলোমিটাৰ বা 18-17 কিলোমিটাৰ যায়। 1 লিটাৰ তেলত মই ধৰি ল'লোঁ 21 কিলোমিটাৰ গাড়ীখন গৈ আছে। কিন্তু যদি আপোনালোকে EV গাড়ী লয়, EV গাড়ীত 100 টকা ৰিচাৰ্জ কৰিলে 100 কিলোমিটাৰ, মানে 1 টকাত 1 কিলোমিটাৰকে 100 টকা ৰিচাৰ্জ কৰিলে 100 কিলোমিটাৰ এই গাড়ীখন যাব। লগতে এই গাড়ীখনৰ কোনো ধৰণৰ চাউণ্ড নাই, চাউণ্ডলেছ হয়, পলিউশ্যন ফ্ৰী হয়। তো এই গাড়ীখনৰ এইবিলাক ধৰণৰ ফিচাৰ্ছবিলাক আছে আৰু বহুতখিনি অত্যাধুনিক ফিচাৰ্ছ গাড়ীখনৰ ভিতৰত পাব। এতিয়া বৰ্তমান EV জামানা চলি আছে, যিহেতু পেট্ৰল ডিজেলৰ দাম বহুত হাই লেভেলত গৈ আছে। গতিকে অতি পলম নকৰি আহক, শ্ব'ৰুম ভিজিট কৰক টাটা ডিলাৰ হেমাবি সুভনশ্ৰী টাটা মটৰ্ছত আহি এই গাড়ীখন আপোনালোকৰ ঘৰলৈ কঢ়িয়াই লৈ যাওক। ধন্যবাদ।